যে আমাৰ ইয়াত এখন নোনা নৈ আছে। এই নৈখনত স্বাধীনতাৰ পিছৰে পৰা কোনো যাতায়াতৰ আমি ব্যৱস্থা পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমাক দয়া কৰি আমাৰ যি ৰুলিং বিজেপি চৰকাৰ তেখেতসকলক ইয়াত আমাক এখন ব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দিছিল। যে যি ঠিকাদাৰে জানিব পৰা মতে ঠিকাদাৰজনৰ নাম নজীব ব্ৰহ্মা হয়। তেখেতৰ লেহেমীয়া কামৰ গতিত আজি 3 বছৰ হৈ গ'ল, কিন্তু দলংখনৰ আজি 100 ভাগৰ 30% কামেই হোৱা নাই। আৰু 2 বছৰ থকা বুলি আমি জানিব পাৰিছোঁ। যে আমি ঠিকাদাৰক দাবী জনাইছোঁ যে আমাক অতি সোনকালতে এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিব লাগে। কাৰণ কিয়নো এই দলঙৰ বা এই নদীটোৰে দৈনিক হাজাৰ হাজাৰ দৰ্শকে আপ ডাউন কৰে। তাৰ উপৰিও আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকল দৈনিক তেওঁলোকে অহা যোৱা কৰে, কিন্তু যাতায়াতৰ আমি একদম কঠিন অৱস্থাত ভুগি আছোঁ। আমি বহু প্ৰতিবাদ কৰাৰ ফলত যি আমাৰ দলঙৰ কাম নিৰ্মাণ কৰিছিল, কিন্তু ঠিকাদাৰে এই দলঙৰ নিৰ্মাণ কামত সম্পূৰ্ণভাৱে সা সঁজুলি দলঙৰ কামত দিব পৰা নাই। আজি ইয়াত শিল দিলে চিমেণ্ট নাথাকে, চিমেণ্ট দিলে বালি নাথাকে। গতিকে মিস্ত্ৰীসকল তেখেতসকলে অহা যোৱা কৰি আছে। যোৱা খৰালি মাহটো তেখেতসকলে ইয়াত 3 মাহমান প্ৰায় কামত শুই গ'ল, কিন্তু তেখেতসকলে কোনো সঁজুলি দিব পৰা নাছিলে। সেয়ে এইবাৰ আমি নজীব ব্ৰহ্মা বুলি জানিব পাৰিছোঁ ঠিকাদাৰ, তেখেতক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাক এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি আমাৰ এই দুদতীয়াত নোনা নদীৰ ওপৰত এখন দলং সংযোগ কৰাৰ কাৰণে আমি বহুত দিন আগৰ পৰাই প্ৰতিবাদ কৰি আহিছিলোঁ। সেয়েহে আমাৰ প্ৰতিবাদত মানে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যেনে আমাৰ ৰঙিয়া সমষ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, নলবাৰী সমষ্টিৰ জয়ন্ত মোল্লা ডাঙৰীয়া, এওঁলোকে আমাক এই দলংখন দিছিলে। দলংখন চেংচন হোৱা আজি 3 বছৰ হ'ল। 3 বছৰে মানে ঠিকাদাৰে লেহেমীয়া গতিত কাম কৰি আছে। আৰু এনেকুৱা হৈছে ঠিকাদাৰে 2-4 দিনৰ কাৰণে লেবাৰ কেইজনমান লৈ আহে, অলপ মাল পেলাই, সেই মালখিনি শেষ হ'লে আকৌ লেবাৰবিলাক গুচি যায়। এনেকুৱা গতিত দলংখন নিৰ্মাণ হৈ আছে। গতিকে দলংখন আমাক অতি শীঘ্ৰেই, ৰাইজৰ দাবী অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। দলং লাগে, দলং লাগে, দলঙৰ কাম নিৰ্মাণ অতি সোনকালে আমাক লাগে। দলং লাগে, দলং লাগে, দলঙৰ নিৰ্মাণৰ কাম হেমাহি কৰা ঠিকাদাৰ মুৰ্দাবাদ। দলঙৰ নিৰ্মাণ কৰা হেমাহি কৰা ঠিকাদাৰ মুৰ্দাবাদ। দলং লাগে, দলং লাগে।